প্ৰিয়ংকাই খহালে বিজেপি ২৬ত চৰকাৰ কংগ্ৰেছৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। আৰু আজি আপোনাক গদি মিডিয়াই নোকোৱা, গদি মিডিয়াই গাপ দি ৰখা কেতবোৰ কথা কওঁ। নিৰ্বাচন ওচৰ চাপিলেই ৰং সলাই নেতাই, নিৰ্বাচন ওচৰ চাপিলেই নিজৰ চৰিত্ৰ সলাই নেতাই, আৰু নিৰ্বাচন ওচৰ চাপিলেই নিজৰ লেকচাৰ সলাই নেতাই। এইটো এতিয়া অসমতেই নহয়, সমগ্ৰ ভাৰততে এক পৰম্পৰাত পৰিণত হৈছে। এইবোৰ হৈছে সুবিধাবাদী নেতা, আৰু এই নেতাবোৰে নিজৰ সুবিধাবাদী চৰিত্ৰটো নিৰ্বাচনৰ আগত জনতাৰ সন্মুখত অতি নিৰ্লজ্জভাৱে দেখুৱাই দিয়ে। কিন্তু দুখ আমাৰ জনতাৰ, এই নেতাবোৰৰ সুবিধাবাদী উলংগ চৰিত্ৰবোৰ স্পষ্টকৈ দেখাৰ পাছতো কেইটামান টকাৰ বিনিময়ত আমাৰ একাংশ লোক লাইন লাগে এনে সুবিধাবাদী নেতাৰ পাছত। প্ৰিয় দৰ্শক, আপুনিয়েই চাওক, সুবিধাবাদীৰ ৰক্ষক কোন? আপুনি, মই, আমিবোৰেই নহয় জানো? এই নেতাবোৰে লাখ লাখ কোটি কোটি টকাৰ লোভত, ধন আৰু ক্ষমতাৰ লোভত ৰং সলায়। আৰু আপুনি, মই, আমিবোৰে ৰং সলাও 100 টকা, 1000 টকাৰ বিনিময়ত, প্ৰতিশ্ৰুতিৰ লোভত। বিধানসভা নিৰ্বাচন সমাগত, আৰু মিডিয়া অৰ্থাৎ সংবাদ মাধ্যম পক্ষপাতদুষ্ট হৈ পৰিছে একাংশ সংবাদ মাধ্যম। প্ৰিয় দৰ্শক, আপুনিয়েই চাওক, সিদিনা একেৰাহে নিজৰ সমষ্টিতেই হাৰি থকা ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত জইন কৰিলে। ব্লেড কেঁচি কটাৰী লৈ একাংশ মিডিয়াই অপাৰেশ্যন চলালে কংগ্ৰেছৰ ওপৰত। বাতৰিৰ ধুম উঠিল, কংগ্ৰেছ শেষ। আচৰিত কথা, যিজন ভূপেন বৰাই নিজৰ সমষ্টিটোকেই ধৰি ৰাখিব নোৱাৰে, সেইজন ভূপেন বৰাৰ দল ত্যাগে হেনো কংগ্ৰেছ শেষ কৰি দিলে। মিডিয়াই আকৌ ধুম তুলিলে। এইবাৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত জইন কৰিলে। মিডিয়াত বাতৰিৰ জোৱাৰ উঠিল। আকৌ এইবাৰ হাতত ব্লেড কেঁচি কটাৰী লৈ মিডিয়া চাৰ্জনসকলে কংগ্ৰেছক নিৰৱচ্ছিন্নভাৱে অপাৰেশ্যন কৰিলে। একাংশ পক্ষপাতদুষ্ট মিডিয়া চাৰ্জনেতো ঘোষণাই কৰি দিলে, অপাৰেশ্যন ছাকচেছ বাট পেচেণ্ট ইজ ডেড, মানে কংগ্ৰেছৰ ইতিমধ্যে মৃত্যু ঘটিল। কিন্তু যেতিয়া বিজেপিৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে বিজেপি ত্যাগ কৰি কংগ্ৰেছত জইন কৰিলে, বিজেপিৰ এজন চিটিং MLA বিজেপিৰ বিৰুদ্ধে দামামা বজালে, বিজেপিৰ এজন নেতাই বিজেপিৰ অফিচৰ ভিতৰত চলি থকা কুকৰ্মৰ বিষয়ে মুকলিকৈ জিহাদ ঘোষণা কৰি দল ত্যাগ কৰিলে, সেই বিষয়টোত কিন্তু মিডিয়াই সিমান হৈচৈৰ সৃষ্টি নকৰিলে। সেয়ে জনতাই কৈছে গৰিষ্ঠ সংখ্যক মিডিয়া এতিয়া বিজেপিৰ গোলাম, পক্ষপাতদুষ্ট। প্ৰিয় দৰ্শক, এতিয়া নেতাৰ দল ত্যাগৰ ধুম উঠিছে। কি শাসকীয় বিজেপি, কি বিৰোধী কংগ্ৰেছ, সকলোতে এতিয়া সুবিধাবাদী নেতাৰ দল ত্যাগৰ ধামাকা। কেতবোৰে নিজৰ সুবিধা আদায় কৰিব নোৱাৰি মুখা খুলি দিছে নিজৰেই দলৰ। ইয়াৰ জ্বলন্ত উদাহৰণ সদ্য দল ত্যাগী বিজেপিৰ নেতা দিছপুৰৰ জয়ন্ত দাস। বিজেপি কাৰ্যালয়ৰ ভিতৰত ঘটি থকা কেতবোৰ গুৰুতৰ অপৰাধৰ বিষয়ে মুকলিকৈয়ে কৈছে বিজেপিত পিৰালী কুকুৰৰো স্থান নোপোৱা জয়ন্ত দাসে। প্ৰিয় দৰ্শক, আপুনিয়েই চাওক, বিজেপিৰ কাৰ্যালয়ৰ ভিতৰত বহুদিনৰ পৰা অনৈতিক কাৰ্য সংঘটিত হৈ আহিছে। এই সকলোবোৰ দেখি শুনিও ইমান দিনে চুপ মাৰি সমৰ্থন কৰি আছিল এইজন জয়ন্ত দাসে। এনে অনৈতিক কাৰ্য দেখি শুনিও ইমান দিনে চুপ মাৰি থকাৰ মূল কাৰণ আছিল নিজৰ সুবিধা আদায় কৰা। বিজেপিৰ পৰা যেনে তেনে দিছপুৰ সমষ্টিৰ MLA টিকটটো লোৱা, আৰু যেতিয়াই টিকট নাপালে ষ্টাৰ্ট কৰি দিলে বিজেপিৰ অফিচৰ পৰা চলাই থকা অনৈতিক কাৰ্যৰ মুখা খোলাৰ প্ৰক্ৰিয়া। এতিয়া আপুনিয়ে কওক, সুবিধাবাদী কোন? এয়াই এইবোৰ নেতাৰ ধুৰন্ধৰ চৰিত্ৰ। প্ৰতিটো নিৰ্বাচনৰ সময়তে নেতাৰ ঢৌ আহে আৰু যায়। কাৰোবাৰ টিকট নাকচ কৰিলে খঙত গুচি যায়। কোনোবাই যদি টিকট নাপায় তেন্তে টিকট নিশ্চিত কৰিবলৈ আন পাৰ্টিত জইন কৰে। দলসমূহে সুবিধা লাভৰ বাবে আন পক্ষক ভেঙুচালি কৰিব পাৰে বা কৰে। আৰু এনে এটা পৰিৱেশৰ মাজৰেই অসম বিধানসভা নিৰ্বাচন চমু চাপি আহিছে। কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই ইটোৱে সিটোৰ নেতাৰ চোৰাং চিকাৰত ব্যস্ত হৈ পৰিছে। আৰু শেহতীয়াকৈ আসন্ন নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে কঁপাইছে বিজেপিৰ ৰাজনৈতিক ক্ষেত্ৰ। এইবাৰ তৃণমূল নেতাই নহয়, ক্ষমতাত থকা এগৰাকী কেবিনেট মন্ত্ৰীয়ে ভূমিকম্পৰ সৃষ্টি কৰিলে বিজেপিৰ বৰঘৰত। তেওঁৰ নাম নন্দিতা গাৰ্লুছা। কালিলৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী আছিল নন্দিতা। আজি সেই একেগৰাকী নন্দিতাই কংগ্ৰেছত যোগদান কৰিছে। প্ৰিয় দৰ্শক, কাহিনী ইয়াতেই শেষ হোৱা নাই। আচল কাহিনীটো এতিয়াহে আৰম্ভ হৈছে। দলীয় ৰাজনীতিৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি? টিকট প্ৰদান আৰু টিকট প্ৰদান কেন্দ্ৰিক সংঘাত। এইবাৰ হাফলং সমষ্টিৰ পৰা নন্দিতা গাৰ্লুছাৰ টিকট বাতিল কৰিছে বিজেপি। তাৰ পৰিৱৰ্তে এখন নতুন মুখ ৰূপালী লাংথাছাক সুযোগ দিয়া হৈছে। এতিয়া প্ৰশ্ন হয়, 5 বছৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি নিজৰ সমষ্টিৰ কণ্ঠস্বৰ হোৱা এগৰাকী নেত্ৰীক হঠাতে কিয় একাষৰীয়া কৰি ৰখা হ'ল? এইটো এণ্টি ইনকাম্বেঞ্চিৰ ফলাফল নে দলৰ মাজত কেতবোৰ নেতাৰ খিচিৰি পকোৱাৰ ফল? গত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই নন্দিতা গাৰ্লুছাৰ হাফলং স্থিত ঘৰলৈ গৈছিল।
দুইজনৰ মাজত এখন হাই প্ৰফাইল গোপন মিটিং অনুষ্ঠিত হয়। বিষয়টো সমাধান হ'ব আৰু ক্ষোভৰ সমাধান হ'ব বুলি আশা কৰিছিল বিজেপি আৰু খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মিটিংখন ফলপ্ৰসূ নহ'ল আৰু মিটিং শেষ হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে এক বৃহৎ ৰাজনৈতিক বিস্ফোৰণ ঘটিল। নন্দিতা গাৰ্লুছে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে আৰু বিজেপিৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লুছাৰ কংগ্ৰেছত যোগদান কৰাৰ আঁৰত মুখ্য ভূমিকা লৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাছাই। নিৰ্মল লাংথাছাৰ ভাষ্য, আমি গৌৰৱান্বিত যে নন্দিতা গাৰ্লুছাই আমাৰ লগত যোগদান কৰিছে। বিগত 5 বছৰে ৰাইজৰ কণ্ঠস্বৰ হৈ আহিছে তেওঁ, কিন্তু বিজেপিত তেওঁৰ নিজৰ নীতি জলাঞ্জলি দিব লগা হৈছিল। নিৰ্মল লাংথাছাৰ অভিযোগ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনজাতীয় মাটি বৃহৎ কোম্পানীক গতাই দিবলৈ অধিক আগ্ৰহী। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে হাফলং আৰু ডিমা হাছাওৰ দৰে অঞ্চলসমূহ জনজাতীয় পৰিচয় আৰু ভূমিৰ সমস্যাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। নিৰ্বাচনৰ সময়ত যদি এই বিষয়টো উত্তপ্ত হৈ পৰে তেন্তে ই বিজেপিৰ বাবে ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিব। হাফলং কেৱল এটা বিধানসভাৰ সমষ্টিয়েই নহয়, ই অসমৰ জনজাতীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দু আৰু এই সমষ্টিটোৰ পৰাই বৰ্তমানো বিধায়িকা নন্দিতা গাৰ্লুছা। বৰ্তমান তেওঁ কংগ্ৰেছৰ টিকটত এইবাৰ হাফলং সমষ্টিৰ পৰা আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। অৰ্থাৎ প্ৰত্যক্ষ যুঁজ এতিয়া বিজেপি বনাম কংগ্ৰেছ নহয়, বিজেপিৰ এজন প্ৰাক্তন মন্ত্ৰী বনাম বিজেপি। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে প্ৰথম বিপদটো হ'ল যেতিয়া কোনো মন্ত্ৰীয়ে দল ত্যাগ কৰে তেতিয়া জনতালৈ ই এটা মেছেজ দিয়ে যে দলৰ অন্তৰ্ভাগত বৃহৎ অন্তৰ্কণ্ডলৰ সৃষ্টি হৈছে। দ্বিতীয় বিপদ হ'ল হাফলঙত নন্দিতা গাৰ্লুছা শক্তিশালী জনসমৰ্থনৰ ভিত্তি হিচাপে বিবেচিত হৈছে। তৃতীয় বিপদটো হ'ল এই ঘটনাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ লোকচান বহুগুণে বৃদ্ধি কৰিব পাৰে। অসমত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি যুঁজি অহা কংগ্ৰেছে হঠাতে এখন শক্তিশালী মুখ লাভ কৰিলে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে এয়া কেৱল যোগদানেই নহয়, চাবলৈ গ'লে আৰু এখন আসন বৃদ্ধিহে। অসম বিধানসভাৰ 126খন আসনৰ বাবে ভোটদান 9 এপ্ৰিলত অনুষ্ঠিত হ'ব। ফলাফল ঘোষণা কৰা হ'ব 4 মে'ত। কিন্তু এই একক ঘটনাই সমগ্ৰ ৰাজ্যখনৰ পলিটিকেল চিনেৰিঅ'টো সম্পূৰ্ণ সলনি কৰি পেলাইছে। এতিয়া প্ৰশ্নটো এইটো নহয় যে কোন জয়ী হ'ব, প্ৰশ্নটো হ'ল এই প্ৰত্যাহ্বানটো কিমান ডাঙৰ হ'ব। যদি নন্দিতা গাৰ্লুছাৰ এই পদক্ষেপ সফল হয় তেন্তে সম্ভৱ আৰু অধিক নেতাই নিজৰ স্থিতি সলনি কৰিব পাৰে আৰু এনে হ'লে অসমৰ নিৰ্বাচন বিজেপিৰ বাবে সহজ নহ'ব। ইফালে ৰাজনৈতিক বিশ্লেষকসকলৰ মতে অসমত বিজেপি আৰু কংগ্ৰেছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব। ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ কঠোৰ যুঁজৰ সন্মুখীন হৈছে শাসকীয় দল বিজেপি। অসমৰ ৰাইজে কাক আশীৰ্বাদ দিব সেইটোহে লক্ষণীয় হ'ব। আকৌ এবাৰ বিজেপি চৰকাৰ নে পৰিৱৰ্তন বিচাৰি এইবাৰ জনতাই কংগ্ৰেছক সুযোগ দিব? এইখিনিতে আপোনালৈ মোৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।